নমস্কাৰ আজি দৈনিক অসম কাকতৰ প্ৰধান বাতৰিসমূহ মই আপোনালোকৰ আগত পঢ়িবলৈ লৈছো আজি দৈনিক অসম কাকতত প্ৰকাশ কৰা প্ৰথম পৃষ্ঠাত প্ৰকাশ পোৱা কেতবোৰ গুৰুত্বপূৰ্ণ সংবাদ হৈছে জুবিনৰ ন্যায় লাগে জাতীয় খলনায়ক শ্যাম কানু মহন্ত সিদ্ধাৰ্থ শৰ্মাৰ লগতে সন্দীপন গাৰ্গ পৰেশ বৈশ্য নন্দেশ্বৰ বিৰুদ্ধে ৰাইজৰ ৰুদ্ৰমূৰ্তি কাৰাগাৰৰ সন্মুখত ভয়ংকৰ পৰিস্থিতি আৰক্ষীৰ ধাৰাসাৰ গুলীবৰ্ষণ অনুৰাগীৰ ক্ষোভত জ্বলিল বাক্সা প্ৰতিবাদকাৰীৰে খণ্ডযুদ্ধ আৰক্ষীৰ গুলীত ঢলি পৰিল তিনিজন শূন্য অনুৰাগীয়ে জনাই দিলে কেইবাখনো বাহন বাক্সালৈ বিভিন্ন জিলাৰ পৰা আহিল হেজাৰ লোক আৰক্ষীলৈ জনতাৰ শিলাবৰ্ষণ সমান্তৰালকৈ আৰক্ষীৰ লাঠিচালনা খ আৰক্ষী নিৰাপত্তা আৰক্ষীৰ ৰেপিড একশ্যন ফ'ৰ্চ মুতায়ন 163 ধাৰা জাৰি মোবাইল ইণ্টাৰনেট সেৱা বন্ধ তাৰ পাছতে আহিছে চৌদিশে ধিক্কাৰ অভিষেক পিতা পুত্ৰ শীৰ্ষ আৰক্ষী বিষয়া গীতাৰ্থ দেৱ শৰ্মাৰ মদগৰ পিতাই জ্বলালে জুই এফালে পুত্ৰ এএছপিৰ উদ্ভণ্ডালিয়ে পৰিচিত কৰিলে জুবিন অনুৰাগীক আনফালে পিতৃৰ প্ৰাক্তন এচিএছ বিষয়া পোষ্টে ঢালিছে ঘিউ আৰক্ষীৰ গুলীত আহত এজন জুবিন অনুৰাগী জলিল সংবাদ মাধ্যমৰ বাহন আহত হল সাংবাদিক আৰক্ষীকে ধৰি কেইবাজনো ND24 চাৰিজন সাংবাদিক DSP কো চিকিৎসালয়ত ভৰ্তি এতিয়াও অহানাই সিংগাপুৰৰ নাগৰিক ৱাদিছ তিনি প্ৰবাসী সুস্মিতা দেৱজ্যোতি প্ৰতিমাক জেৰা সিংগাপুৰৰ প্ৰধানমন্ত্ৰীৰ ফেচবুক পোষ্ট জাষ্টিস ফৰ জুবিন সিংগাপুৰৰ সেউজ সংকেত SITৰ দুজনীয়া দলে কৰিব ভ্ৰমণ বাক্সাৰ হিংসা বিৰোধীৰ ষড়যন্ত্ৰ মুখ্যমন্ত্ৰী ন্যায় প্ৰদানৰ অধিকাৰ কেৱল আদালতৰ ডক্টৰ শৰ্মা জুবিন গাৰ্গৰ মৃত্যু নিৰ্বাচনিক ইস্যু নকৰিবলৈ আহ্বান পৰিস্থিতি আগতীয়াকৈ অনুমানত ব্যৰ্থ আৰক্ষী চোৱাংচোৱা তাৰ পাছতে আহিছে কঠোৰ নিৰাপত্তাৰ মাজেৰে মুখ্য ন্যায়াধীশ দণ্ডাধীশৰ আদালতৰ 5 অভিযুক্ত শ্যাম কানু সিদ্ধাৰ্থক সহায় নকৰিলে কোনো অধিবক্তাই জুবিনলৈ শ্ৰদ্ধা নিবেদন কালিলৈ সোণাপুৰলৈ আহিব ৰাহুল গান্ধী তাৰ পাছতে দ্বিতীয়খন পেজত আহিছে জয়ন্ত হাজৰিকাৰ হুৱনত অনুষ্ঠান পখিলা লেক থেপিলৈ জয়ন্ত হাজৰিকা ব্যতিক্ৰমী জীৱনজোৰা সাধনা বঁটা সোণাপুৰ ক্ষুদ্ৰ ক্ৰিয়া প্ৰকল্পত জুবিনলৈ শ্ৰদ্ধাঞ্জলি সহস্ৰাধিক অনুৰাগীৰ উপস্থিতিত সৰ্বধৰ্মীয় প্ৰাৰ্থনা দুলু আহমেদৰ তৎপৰতা জুবিনৰ মৃত্যুৰ তদন্ত বিচাৰি সিংগাপুৰত এজাহাৰ 48 ঘণ্টাত ড্ৰাগছ আসক্তই সংগঠিত কৰিলে তিনিটা জঘন্য ঘটনা জুৰহাটত বৰবিহ ড্ৰাগছৰ অবাধ বেহা আৰক্ষী প্ৰশাসনৰ নীৰৱ ভূমিকা শতাধিক শ্ৰমিকৰে ন্যায্য প্ৰাপ্যৰ দাবী মৰিয়নী ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় ঘেৰাও চাহ শ্ৰমিকৰ তাৰ পাছতে আহিছে কাজিৰঙাত গড় চিকাৰৰ উদ্দেশ্যে নাওলৈ সোমাইছিল তিনিজনীয়া দল বুঢ়াপাহাৰত বনৰক্ষীৰ সংঘৰ্ষত নিহত চোৱাং চিকাৰী NDAতে থাকিব UPPL হাংগামাৰ বিৰুদ্ধে প্ৰতিশ্ৰুতি ভংগৰ অভিযোগ মিছিং জাতীয় সংগঠনৰ নেতা ধনেশ্বৰ পামীৰ বিয়োগ শিলাপথাৰত শোকাকুল পৰিৱেশ শিৱসাগৰত উন্মুক্ত বিদ্যুৎ জংচনে পান ললে এজনৰ অশৈক্ষিক কৰ্মত শিক্ষকক নিয়োগ সদৌ অসম সন্মিলিত শিক্ষক মঞ্চৰ ক্ষোভ তেজপুৰত চাঞ্চল্যকৰ হত্যাকাণ্ড বিশেষভাৱে সক্ষম মহিলাক ঘপিয়াই হত্যা আজি সামৰণি পৰিব দেৰগাঁও গ্ৰন্থমেলা তৃতীয়খন পেজত আহিছে জাগিৰোডত ডিভাইডাৰত খুন্দা মাৰি জ্বলি উঠিল নগাঁও অভিমুখী বলেৰো পিকআপ বাহন দুৰ্ঘটনাগ্ৰস্ত বাহনত জীৱন্তে ভস্মীভূত দুই ভাতৃ তেজপুৰ বিশ্ববিদ্যালয়ৰ বিত্তীয় অনিয়ম বিশ্ববিদ্যালয়ত কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ৰ তদন্তৰ কমিটিৰ ঘোষণা কলিয়াবৰত মৰ্মান্তিক পথ দুৰ্ঘটনা সন্তানক স্কুলত থবলৈ আহি প্ৰাণ গ'ল পিতৃৰ তাৰ পাছতে আহিছে আহতগুৰিত ৰসৰাজৰ 161 সংখ্যক উপজাদিন উদযাপন সাহিত্যৰথীৰ জন্মস্থানত প্ৰকল্প নিৰ্মাণৰ আহ্বান তাৰ পাছতে আহিছে দীপাৱলীক লৈ ব্যস্ততা বাঢ়িছে সমৰীয়াৰ মৃৎশিল্পৰ জৰাজীৰ্ণ ৰামপুৰ অজাগৰ পথচাৰীৰ দুৰ্বিষহ যাতায়াত নিৰ্বিকাৰ জনপ্ৰতিনিধি বৰপথাৰৰ ITIত অৰাজকতা দুমাহে পাঠদান কৰা নাই এটা বিভাগত তাৰ পাছতে আহিছে কেবিনেটত সিদ্ধান্ত কাৰ্যকৰী নোহোৱাত শূন্য শীঘ্ৰেই শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ দাবী আগতীয়াকৈ দীপাৱলীৰ নামত বিজোৰতৰীয়া সংস্কৃতি হকিয়নি পত্ৰ প্ৰদান সংগ্ৰামী সেনাৰ তাৰ পাছতে আহিছে সংগ্ৰামী আব্দুল আজিৰৰ স্মৃতিচাৰণ ধেমাজি জুনাই মাজুলী শিৱসাগৰৰ পৰা মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ চুতীয়া জনগোষ্ঠীক জনজাতিকৰণৰ দাবী অভিনেতা ধৰ্মেশ্বৰ পাটোৱাৰীৰ মৃত্যু এৰাবাৰীত পৰিণত প্ৰশান্তি পৰিৱেশ পৰ্যটন ক্ষেত্ৰ পুনৰ উজ্জীৱিত কৰাৰ বাবে মুখ্যমন্ত্ৰী পৰ্যটন মন্ত্ৰীক দাবী মাজুলীবাসীৰ তাৰ পাছত আহিছে
শেষৰ পৃষ্ঠাত আহিছে এবাৰ খেলৰ খবৰসমূহ আহিছে এবাৰ BWF বিশ্ব জুনিয়ৰ বেডমিণ্টন প্ৰি কোৱাৰাত ভাৰতৰ তনভি উন্নতি ৰক্ষিতা বিশ্বকাপৰ কোৱালিফাইং মেচত সৰ্বাধিক গ'ল ৰনাল্ডোৰ অভিলেখ 19 অক্টোবৰৰ পৰা এদিনীয়া শৃংখলা অষ্ট্ৰেলিয়া অভিমুখে ৰোহিত কোহলিহত ভাৰতীয় দল এদিনীয়া সিৰিজ বাংলাদেশৰ বিৰুদ্ধে আফগানিস্তানৰ স্কিন সুইপ বিশ্ব টেষ্ট চেম্পিয়নত দক্ষিণ আফ্ৰিকাক প্ৰথম টেষ্টত 93 ৰানত হৰুৱালে পাকিস্তানে জোৰহাটত প্ৰেৰণা হাতুৰ প্ৰতিযোগিতা ৰাষ্ট্ৰীয় দলত অসমৰ 3 খেলুৱৈ পানীবিলত আঞ্চলিক ক্ৰীড়া সন্থাৰ শিশু ফুটবল সমাৰোহ প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি তাৰ পাছতে একেবাৰে শেষৰ পৃষ্ঠাত আহিছে জনজাতিকৰণৰ দাবীত ওলাই আহিল কেইবা হাজাৰ লোক মাহমৰাত আটাছৰ বিশাল জোৰ সমদল 26 নৱেম্বৰত চূড়ান্ত সিদ্ধান্ত 2023 চনৰ কমনৱেলথ গেমছ আহমেদাবাদত হোৱাৰ সম্ভাৱনা সিবিআইৰ জালত এম ৰিতেন কুমাৰ সিং 10 লাখ টকাৰ উৎকোচ লৈ গ্ৰেপ্তাৰ NHITCL ৰ কাৰ্যবাহী সঞ্চালক BPFৰ বিজেপিৰ মিত্ৰতাৰ অমৃত শাহক সংগ্ৰামৰ সাক্ষাতৰ পাছতেই হ'ব আনুষ্ঠানিক ঘোষণা দেশৰ 7 স্থানৰ কাৰ্যালয় বাসগৃহত 2.62 কোটি টকা 9 স্থানত আছে ভূমি 20টা এপাৰ্টমেন্টৰ গৰাকী গ্ৰেপ্তাৰ মধ্যভোগীৰ বিনোদ কুমাৰ জৈন তাৰ পাছতে আহিছে বাক্সা কাৰাগাৰৰ সন্মুখত উত্তেজিত মহিলাৰ হুংকাৰ চৰকাৰে মিঠাতেল নহয় জুবিনৰ মৃত্যুৰ ন্যায় দিয়ক 17 অক্টোবৰ স্নাতকোত্তৰ শিক্ষকৰ তালিকা চতুৰ্থ বৰ্গৰ 5023টা পদৰ বিপৰীতে বাছনি তালিকা প্ৰকাশ তাৰ পাছতে আহিছে আফগান পাক সেনাৰ সংঘৰ্ষত নিহত কেইবা ডজন লোক ভলুকা ভৱন স্মাৰ্ট স্কুলৰ ব্যতিক্ৰমী পদক্ষেপ জাজিদ পাক দীপাৱলী নতুন দিল্লীৰ ভাৰত মণ্ডপত নিউ বাংগালুৰু বন্দৰৰ সোণালী জয়ন্তী 8টা সামুদ্ৰিক প্ৰকল্পৰ শুভ উদ্বোধন সৰ্বানন্দ সোণোৱালৰ কৰ্কট ৰোগেৰে যুঁজি দেহাৱসান পংকজ ধীৰৰ মহাভাৰতৰ কৰ্ণৰ শিৰা বিদায় এইখিনি আছিল প্ৰধান বাতৰিসমূহ আজি পুনৰ কৈ দিব বিচাৰিছো প্ৰধান বাতৰিসমূহ দৈনিক অসম কাকতৰ প্ৰথম পৃষ্ঠাত প্ৰকাশ পাইছে জুবিনৰ ন্যায় লাগে জাতীয় খলনায়ক শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মাৰ লগতে সন্দীপন গাৰ্গ পৰেশ বৈশ্য নন্দেশ্বৰ বৰাৰ বিৰুদ্ধে ৰাইজৰ ৰুদ্ৰমূৰ্তি কাৰাগাৰৰ সন্মুখত ভয়ংকৰ পৰিস্থিতি আৰক্ষীৰ ধাৰাসাৰ গুলীবৰ্ষণ অনুৰাগীৰ ক্ষোভত জ্বলিল বাক্সা শীৰ্ষ আৰক্ষী বিষয়া গীতাৰ্থ দেৱকুমাৰ মদ গৰ্ভিতাই জ্বলালে জুই বাক্সা হিংসা বিৰোধীৰ ষড়যন্ত্ৰ মুখ্যমন্ত্ৰী পৰিস্থিতিৰ আগতীয়াকৈ অনুমানত ব্যৰ্থ আৰক্ষী চোৱাংচোৱা তিনি প্ৰবাসী সুস্মিতা দেৱজ্যোতি প্ৰতিমাক জেৰা ছিংগাপুৰৰ প্ৰধানমন্ত্ৰীৰ ফেচবুক পেজত জাষ্টিছ ফৰ জুবিন আজিৰ প্ৰধান বাতৰিসমূহ ইমানেই পুনৰ কালিলৈ লগ পোৱাৰ প্ৰতিশ্ৰুতি আজিলৈ বিদায় মাগিছো ধন্যবাদ